সুন্দৰ উপস্থাপনাৰ শোভাযাত্ৰা বৰাগাঁও মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাত অসমৰ বিভিন্ন কালচাৰেল বিষয়বস্তুবোৰ উপস্থাপন কৰা হৈছে। বৰাগাঁও মহাবিদ্যালয়ৰ যিখিনি বিভাগ আছিল বিভাগে এটা এটা বিষয়বস্তু বাছনি কৰি ইয়াত তাৰ প্ৰতিচ্ছবি উপস্থাপন কৰিছে। বৰাগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগে লক্ষ্মীনাথ বেজবৰুৱা অসমৰ সাংস্কৃতিক জগতৰ প্ৰতিচ্ছবি ইয়াত উপস্থাপন কৰিছে। ৰাজনৈতিক বিভাগ পলিটিকেল সায়েন্সে কেবিনেট ৰাজনৈতিক বিভাগটোৰ কেবিনেট বৈঠক কেনেকৈ হয়, কেবিনেট মন্ত্ৰী কেনেকৈ ষ্টাইলত কামখিনি কৰে তেনেকুৱা এটা প্ৰতিচ্ছবি ইয়াত উপস্থাপন কৰা হৈছে। ভূগোল বিভাগে অসমৰ চাহ খেতিয়ক মনিৰাম দেৱান আৰু বৰ্তমান বাগানীয়া ছোৱালীৰ দৃশ্য উপস্থাপন কৰিছে। মনিৰাম দেৱানৰ ফাঁচীৰ প্ৰতিচ্ছবি ইয়াত উপস্থাপন কৰা হৈছে। দৰ্শন বিভাগে দুৰ্গা পূজাৰ দশমী আৰু থলুৱা কৃষি কৰ্মৰ ছবি উপস্থাপন কৰিছে। আপোনালোকক আমি দেখুৱাই আছো এই ভিডিঅ'ৰ মাধ্যমত। আৰবী বিভাগে কৰ্মই জীৱন এই কথাটোৰ জৰিয়তে তাৰ আমাৰ দৈনন্দিন জীৱনত আমি কেনেকৈ আমাৰ কৰ্মৰ প্ৰভাৱিত আৰু ত্বৰান্বিত কৰি আমাৰ জীৱনখন আগুৱাই যায় কৰ্মই জীৱন সেই কথাটো ইয়াত উপস্থাপন কৰিছে তাৰ প্ৰতিচ্ছবি। শিক্ষা বিভাগে দৈনন্দিন বজাৰ আৰু দৈনিক জীৱনৰ ব্যৱহাৰিক বস্তুৰ ছবি উপস্থাপন কৰিছে। তো এনেকেই বৰাগাঁও মহাবিদ্যালয়ৰ এইবাৰ সপ্তাহ সমাৰোহৰ শেষৰ দিনটোত এক বৰ্ণিল শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰি ৰাইজৰ আগত এই প্ৰতিচ্ছবিখিনি উপস্থাপন কৰি ৰাইজৰ সঁহাৰি লাভ কৰিছে আৰু ৰাইজেও বহুত ভাল পাইছে যে বৰাগাঁও মহাবিদ্যালয় যি প্ৰতি বছৰে এই সপ্তাহ সমাৰোহ হয় আৰু শেষৰ দিনটোত বৰ্ণিল শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰে। এই শোভাযাত্ৰাৰ জৰিয়তে অসমৰ সাংস্কৃতিক জগত ৰাজনৈতিক জগতৰ আমাৰ জীৱনৰ কিছু প্ৰভাৱ পেলোৱা কিছু কাজ কৰ্ম এই বিষয়বস্তুবোৰ বাছনি কৰি উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰে আৰু ৰাইজক দেখুৱাৰ কাৰণে এটা চেষ্টা অব্যাহত ৰাখিছে। তো আমি এইবাৰ বৰ্ণিল শোভাযাত্ৰাখন চাই খুবেই আনন্দিত আৰু ভাল লাগিছিলে, যাৰ কাৰণে মই এটা ভিডিঅ' তৈয়াৰ কৰি ভিডিঅ'ৰ মাধ্যমত বৰাগাঁও মহাবিদ্যালয়ৰ এই বৰ্ণিল শোভাযাত্ৰাৰ বিষয়বস্তুবোৰ উপস্থাপন কৰি ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টাহে এটা প্ৰয়াস কৰিছোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব আৰু যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আগন্তুক দিনত আৰু এনেকুৱা কিছু অনুষ্ঠানৰ বিষয়বস্তু বাছনি কৰি আপোনালোকক দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম। ধন্যবাদ।